অতিকৈ গুৰুত্বপূৰ্ণ খবৰ চৰকাৰ গঠন কৰিবলৈ গৈও বাৰে বাৰে থমকি ৰ'বলগীয়া হৈছে মোদী আৰু মোদী তথা এনডিএ কিয় বাৰে বাৰে থমকিবলগীয়া হৈছে নীতিশ কুমাৰ আৰু নাইডুৰ তৰফৰ পৰা কি বিশেষ 11টা চৰ্ত বান্ধি দিয়া হৈছে এইকেইটা চৰ্ত যদি মানি নলয় নীতিশ কুমাৰ আৰু নাইডুৱে হয়তো সংগ এৰিব পাৰে এনডিএৰ ইণ্ডিয়াৰ সৈতে আহি যাব পাৰে নীতিশ কুমাৰ আৰু নাইডু আৰু নীতিশ কুমাৰৰ তৰফৰ পৰা কি বিশেষ চৰ্ত বান্ধি দিয়া হৈছে নহ'লে কিয় স্থিতি সলনি কৰাৰ সম্ভাৱনা আছে মুহূৰ্তত জনাৰ চেষ্টা কৰিম গুৰুত্বপূৰ্ণ খবৰ মোদীলৈ 11টা চৰ্ত বান্ধি দিছে নীতিশ কুমাৰ আৰু নাইডুৱে চৰ্ত নামানিলেই অথলে যাব মোদীৰ 3.0 সপোন দ্বিতীয়বাৰলৈ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন হয়তো ভাগিব পাৰে গৃহমন্ত্ৰী হেৰুৱাব পাৰে অমিত শ্বাহে গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছো গুৰুত্বপূৰ্ণ দপ্তৰৰ চকু নীতিশ কুমাৰ আৰু নাইডুৰ এবাৰ দপ্তৰ বিচাৰি শিৱসেনাৰ একনাথ সিংদেক কৰিলে দাবী গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছো এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ কেৱল দপ্তৰেই নহয় ইউচিচিকে ধৰি গুৰুত্বপূৰ্ণ আইন খলাব লাগিব পাৰে মোদীয়ে চৰকাৰ গঠন কৰাৰ ক্ষমতা থাকিলেও হলঠেকত পৰিছে এনডিএ চৰকাৰ গঠন কৰিবলৈ ওলাইও বাৰে বাৰে থমকিবলগীয়া হৈছে বিহাৰক বিশেষ মৰ্যাদা দিয়াৰ দাবী কৰিছে নীতিশ কুমাৰে সমান্তৰালভাৱে 3জন কেবিনেট মন্ত্ৰী লাগে নীতিশ কুমাৰৰ জেডিইউ বাৰে বাৰে থমকিবলগীয়া হৈছে মোদী ৰেলৱে কৃষি আৰু বিত্ত মন্ত্ৰালয় বিচাৰিছে নীতিশ কুমাৰে গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনাৰ চেষ্টা কৰি চন্দ্ৰবাবু নাইডু কি পিছ পৰি থকা নাই চন্দ্ৰবাবু নাইডুৰ তৰফৰ পৰা ইটোৰ পাছত সিটো দাবী কৰা হৈছে নাইডুক লাগে লোকসভাৰ অধ্যক্ষৰ পদ এটা চৰকাৰ গঠন কৰিবলৈ ওলাইও বাৰে বাৰে বিপদত পৰিছে 3জন কেবিনেট মন্ত্ৰী 3জন ৰাজ্যিক মন্ত্ৰী বিচাৰিছে চন্দ্ৰবাবু নাইডুৱে আৰু গ্ৰামোন্নয়ন গৃহ আৰু নগৰ পৰিক্ৰমা লাগে চন্দ্ৰবাবু নাইডুক আৰু চৰ্ত পূৰণ নকৰিলে এনডিএৰ সংগ এৰিব পাৰে বন্দৰ আৰু জাহাজ পৰিবহণ পথ পৰিবহণ ঘাইপথ আৰু জলশক্তি মন্ত্ৰালয় বিচাৰিছে চন্দ্ৰবাবু নাইডুৱে বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰ দাবী কৰিছে চন্দ্ৰবাবু নাইডুৱে গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো বিজেপিয়ে ঠাই দিবলগীয়া হ'ব পাৰে শিৱসেনাৰ একনাথ সিংদে গোটক এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ চিৰাগ পাছোৱানৰ এলজেপিকো দিব লাগিব মন্ত্ৰিত্ব সকলোকে মন্ত্ৰিত্ব লাগে এতিয়া চিৰাগ পাছোৱানৰ এজন কেবিনেট মন্ত্ৰী এজন ৰাজ্যিক মন্ত্ৰীৰ দাবী চিৰাগ পাছোৱানৰ আৰু চৰকাৰ গঠন কৰিবলৈ ওলাই বাৰে বাৰে থমকিছে জিতেন ৰাম মাঝিয়েও বিচাৰিছে কেবিনেট মন্ত্ৰী চিৰাগ পাছোৱানে পাব গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয় বা ৰাসায়নিক সাৰ বিভাগ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমাৰ পৰিৱৰ্তে আন মন্ত্ৰালয় বিচাৰিছে চিৰাগে এটা কেবিনেট আৰু দুটা ৰাজ্যিক মন্ত্ৰী পদৰ দাবী কৰিছে শিৱসেনাই গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাৰ চেষ্টা কৰিছো কৃষি দপ্তৰ বিচাৰিছে জেডিইউৱে আৰু মোদীলৈ 11টা চৰ্ত বান্ধি দিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে চৰ্ত মানি নললেই অথলে যাব পাৰে মোদীৰ 3.0 সপোন আৰু চৰকাৰ গঠন কৰিবলৈ ওলাইও এবাৰ বাৰে বাৰে থমকিবলগীয়া হৈছে মোদীৰ নেতৃত্বাধীন বিজেপি নেতৃত্বাধীন এনডিএ গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনাৰ চেষ্টা কৰিছো বিহাৰকো বিশেষ মৰ্যাদাৰ দাবী কৰিছে নীতিশ কুমাৰ আৰু নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ তৰফৰ পৰা ইটোৰ পাছত সিটো বৃহৎ চৰ্ত বান্ধি দিয়া হৈছে আৰু চৰ্ত মানি নললেই সংগ এৰাৰ ভাবুকি প্ৰদান কৰা হৈছে এক প্ৰকাৰ প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে যেন ভাবুকিয়েই প্ৰদান কৰিছে পিছ পৰি থকা নাই চন্দ্ৰবাবু নাইডু আজি যদি চন্দ্ৰবাবু নাইডুৱে দাবী কৰিছে কাইলৈ আকৌ নীতিশ কুমাৰে দাবী কৰিছে দিন যিমানে বাগৰিছে
সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে নাইডুক লোকসভাৰ অধ্যক্ষ পদৰ দাবী কৰিছে তিনিজন কেবিনেট মন্ত্ৰী এজন ৰাজ্যিক মন্ত্ৰীও বিচাৰিছে নাইডুৱে আৰু 11টা চৰ্ত বান্ধি দিয়াৰ পাছত এতিয়া হল ঠেকত পৰিছে এনডিএ তথা বিজেপি আৰু বাৰে বাৰে বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে বিজেপি মোদীলৈ 11টা চৰ্ত বান্ধি দিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে গৃহমন্ত্ৰী হেৰুৱাব পাৰে অমিত শ্বাহে চৰ্ত মানি নললেই মোদীৰ তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন হয়তো মৰহিব পাৰে আৰু গৃহমন্ত্ৰী হেৰুৱাব পাৰে হাই প্ৰফাইল নেতা অমিত শ্বাহে এতিয়া সমগ্ৰ বিষয়টো নিৰ্ভৰ কৰিছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ওপৰত নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে যদি ইচ্ছা কৰে এনডিএৰ সংগ এৰি ইণ্ডিয়াৰ সৈতে যোগ দিব পাৰে আৰু সেইবাবেই ইটোৰ পাছত সিটো দপ্তৰ বিচাৰিছে কেৱল দপ্তৰেই নহয় ইউচিচিকে ধৰি বিহাৰক বিশেষ ৰাজ্যৰ মৰ্যাদাও বিচাৰিছে নীতিশ কুমাৰে চৰকাৰ গঠন কৰাৰ ক্ষমতা থাকিও হল ঠেকত পৰিছে এনডিএ বিহাৰক বিশেষ মৰ্যাদা দাবী কৰিছে নীতিশ কুমাৰ আমি পূৰ্বতে উল্লেখ কৰিছোঁ আৰু গুৰুত্বপূৰ্ণ দপ্তৰত চকু দিছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে তিনিজন কেবিনেট মন্ত্ৰী লাগে নীতিশ কুমাৰৰ জেডিইউ সমান্তৰালভাৱে ৰেলৱে কৃষি আৰু বিত্ত মন্ত্ৰালয় বিচাৰিছে নীতিশ কুমাৰে পিছ পৰি থকা নাই চন্দ্ৰবাবু নাইডুৰ তৰফৰ পৰা ইটোৰ পাছত সিটো দাবী জনোৱা হৈছে চন্দ্ৰবাবু নাইডুক লাগে লোকসভাৰ অধ্যক্ষ পদ আৰু 11টা চৰ্ত যদি মানি নলয় সংগ এৰাৰ সম্ভাৱনা আছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ওপৰত নিৰ্ভৰ কৰিছে সমগ্ৰ বিষয়ে আৰু মোদীলৈ 11টা চৰ্ত বান্ধি দিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে চৰ্ত মানি নললেই অথলে যাব মোদীৰ 3.0 সপোন গৃহমন্ত্ৰী হেৰুৱাব পাৰে অমিত শ্বাহে গুৰুত্বপূৰ্ণ দপ্তৰত চকু দিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে এইবাৰ দপ্তৰ বিচাৰি শিৱসেনাৰ একনাথ সিন্দেক কৰিছে দাবী আৰু কেৱল দপ্তৰেই নহয় ইউচিচিকে ধৰি গুৰুত্বপূৰ্ণ আইন সলাব লাগিব মোদী চৰকাৰ গঠন কৰাৰ ক্ষমতা থাকিও বাৰে বাৰে হল ঠেকত পৰিছে এনডিএ নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স বাৰে বাৰে হল ঠেকত পৰিছে বিহাৰক বিশেষ মৰ্যাদা দাবী কৰিছে নীতিশ কুমাৰে তিনিজন কেবিনেট মন্ত্ৰী লাগে নীতিশ কুমাৰক ৰেলৱে কৃষি বিত্ত মন্ত্ৰালয় বিচাৰিছে নীতিশ কুমাৰে আমি পুনৰবাৰ উল্লেখ কৰিছোঁ তিনিজন কেবিনেট মন্ত্ৰী লাগে নীতিশ কুমাৰক ৰেলৱে বিচাৰিছে কৃষি বিচাৰিছে বিত্ত বিভাগ বিচাৰিছে আৰু চন্দ্ৰবাবু নাইডু ইটোৰ পাছত সিটো দাবী কৰা পৰিলক্ষিত হৈছে তিনিজন কেবিনেট মন্ত্ৰী এজন ৰাজ্যিক মন্ত্ৰী বিচাৰিছে চন্দ্ৰবাবু নাইডুৱে গ্ৰামোন্নয়ন গৃহ আৰু নগৰ পৰিক্ৰমা লাগে চন্দ্ৰবাবু নাইডুক বন্দৰ আৰু জাহাজ পৰিবহণ পথ পৰিবহণ ঘাইপথ আৰু জলশক্তি মন্ত্ৰালয় ঘাইপথ এইকেইটা গুৰুত্বপূৰ্ণ বিভাগ বিচাৰিছে আৰু বিজেপিয়ে ঠাই দিবলগীয়া হ'ব পাৰে শিৱসেনাৰ একনাথ সিন্দে গোটক চিৰাগ পাছোৱানৰ এলজেপিকো দিব লাগিব মন্ত্ৰিত্ব এজন কেবিনেট মন্ত্ৰী এজন ৰাজ্যিক মন্ত্ৰীৰ দাবী কৰিছে চিৰাগ পাছোৱানে জিতেন ৰাম মাঝীও বিচাৰিছে কেবিনেট মন্ত্ৰী চিৰাগ পাছোৱানে পাব পাৰে গ্ৰাহক পৰিক্ৰমা খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয় বা ৰাসায়নিক সাৰ খাদ্য আৰু গ্ৰাহক পৰিক্ৰমাৰ পৰিৱৰ্তে আন মন্ত্ৰালয় বিচাৰিছে চিৰাগে এটা কেবিনেট আৰু দুটা ৰাজ্যিক মন্ত্ৰীৰ পদৰ দাবী কৰিছে শিৱসেনাৰ তৰফৰ পৰা আৰু কৃষি দপ্তৰ বিচাৰিছে জেডিইউএছে আৰু যোনে যেনেকৈ পাৰে দাবী উত্থাপন কৰা পৰিলক্ষিত হৈছে 11টা চৰ্ত বান্ধি দিছে মূল 11টা চৰ্তক লৈ এতিয়া সমগ্ৰ দেশৰ ৰাজনীতিতে এক প্ৰকাৰ তোলপাৰ লগা পৰিলক্ষিত হৈছে এই 11টা চৰ্তই হয়তো সলাই পেলাব পাৰে মোদীৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ সপোন আৰু 11টা চৰ্তৰ ওপৰত সমগ্ৰ দেশৰ ৰাজনীতি নিৰ্ভৰ কৰিব আৰু গৃহমন্ত্ৰী হেৰুৱাব পাৰে অমিত শ্বাহে যদি চৰ্ত মানি নলয় বিজেপিয়ে তেন্তে মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ সপোন কলিতেই মৰহিব
গুৰুত্বপূৰ্ণ খবৰটো পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছোঁ। চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ওপৰত এতিয়া নিৰ্ভৰ কৰিবলগীয়া হৈছে। চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে যোনফালেই দৌৰাইছে সেইফালেই দৌৰিবলগীয়া হৈছে বিজেপি নেতৃত্বাধীন NDA। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে যদি সংগ এৰি দিয়ে তেন্তে গৃহমন্ত্ৰী অমিত শ্বাহে গৃহমন্ত্ৰী হোৱাৰ সপোন এৰিব লাগিব। মোদীয়ে প্ৰধানমন্ত্ৰী হোৱাৰ সপোন হয়তো এৰিব লাগিব। সমগ্ৰ দেশৰ ৰাজনীতি এতিয়া চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ওপৰত নিৰ্ভৰ হোৱা পৰিলক্ষিত হৈছে। গৃহমন্ত্ৰীৰ পদ হেৰুৱাব পাৰে অমিত শ্বাহে। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, সময় বাগৰাৰ লগে লগে চৰ্ত বাঢ়িছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৰ। মোদীৰ সন্মুখত 11টা বিশেষ চৰ্ত বান্ধি দিছে এই দুই হাই প্ৰফাইল নেতাই। আৰু চৰ্ত নামানিলেই ইউ টাৰ্ণ মাৰিব পাৰে দুই কিং মেকাৰে। আৰু এই কিং মেকাৰৰ ওপৰত নিৰ্ভৰ কৰিছে এতিয়া দেশৰ ৰাজনীতি। দেশৰ ৰাজনীতি এতিয়া কোনফালে গতি কৰে সেই আগন্তুক দিনতহে পৰিস্ফুট হ'ব। কিন্তু বৰ্তমান মুহূৰ্তত ডাঙৰ খবৰটো হৈছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ শেহতীয়া স্থিতিক লৈ এতিয়া দেশ তোলপাৰ লাগিছে। দেশৰ ৰাজনীতি আঙুলিৰ ইচাৰাত নচুৱাই আছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে। ইটোৰ পাছত সিটো দাবী কৰিছে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰে। চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ তৰফৰ পৰা কি কি বিশেষ দাবী কৰা হৈছিল আমি পুনৰবাৰ ফুল প্লেটত উল্লেখ কৰাৰ চেষ্টা কৰিম। পুনৰবাৰ উল্লেখ কৰিছোঁ, মোদীলৈ 11টা চৰ্ত বান্ধি দিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। চৰ্ত মানি নললেই অথলে যাব পাৰে মোদীৰ 3.0ৰ সপোন। আৰু গৃহমন্ত্ৰীক হেৰুৱাব পাৰে অমিত শ্বাহে। অমিত শ্বাহো বিপদত পৰিব পাৰে যদি চৰ্ত মানি নলয় মোদীয়ে। গুৰুত্বপূৰ্ণ দপ্তৰত চকু দিছে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুৱে। আমি উল্লেখ কৰিছোঁ কি কি গুৰুত্বপূৰ্ণ বিভাগ লাগে, পুনৰবাৰ উল্লেখ কৰিম। এবাৰ দপ্তৰ বিচাৰি শিৱসেনাৰ একনাথ সিন্দেক দাবী কৰা পৰিলক্ষিত হৈছে। কেৱল দপ্তৰেই নহয়, UCCকে ধৰি ইউনিফৰ্ম চিভিল কোডকে ধৰি গুৰুত্বপূৰ্ণ আইন সলাব লাগিব মোদীয়ে। চৰকাৰ গঠন কৰাৰ ক্ষমতা থাকিও বাৰে বাৰে শলঠেকত পৰিছে NDA। গুৰুত্বপূৰ্ণ খবৰটো এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। বিহাৰক বিশেষ মৰ্যাদা দিয়াৰ দাবী কৰিছে নীতিশ কুমাৰে। আমি পূৰ্বতে উল্লেখ কৰিছোঁ, বিহাৰক বিশেষ মৰ্যাদা দিয়াৰ দাবী কৰিছে। 3জন কেবিনেট মন্ত্ৰী লাগে JDU। ৰেল, কৃষি আৰু বিত্ত মন্ত্ৰালয় বিচাৰিছে কিং মেকাৰ নীতিশ কুমাৰে। সমান্তৰালভাৱে চন্দ্ৰবাবু নাইডুৰ তৰফৰ পৰা ইটোৰ পাছত সিটো দাবী কৰা পৰিলক্ষিত হৈছে। সময় যিমানে বাগৰিছে দাবী কিন্তু বাঢ়ি গৈছে, চৰ্ত বাঢ়ি গৈছে। পূৰ্বতে 9টা আছিল, এতিয়া 11টা হ'লহি। নাইডুক লাগে লোকসভাৰ অধ্যক্ষৰ পদ, দাবী বৃদ্ধি পাইছে। সময় যিমানে বাগৰিছে 3জন কেবিনেট মন্ত্ৰী, 1জন ৰাজ্যিক মন্ত্ৰী, সকলো লাগে নাইডুক। আৰু গ্ৰামোন্নয়ন, গৃহ আৰু নগৰ পৰিক্ৰমা লাগে চন্দ্ৰবাবু নাইডুক। আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, গ্ৰামোন্নয়ন, গৃহ আৰু নগৰ লাগে। বন্দৰ আৰু জাহাজ পৰিবহণ, পথ পৰিবহণ, ঘাইপথ আৰু জলশক্তি মন্ত্ৰালয় বিচাৰিছে চন্দ্ৰবাবু নাইডুৱে। বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰীৰো দাবী কৰিছে চন্দ্ৰবাবু নাইডু। আমি গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হ'বলৈ গৈ আছে দেশৰ ৰাজনীতিত। বিজেপিয়ে ঠাই দিবলগীয়া হ'ব পাৰে শিৱসেনাৰ একনাথ সিন্দে গোটক। আৰু জিতেন ৰাম মাঝিয়েও কেবিনেট মন্ত্ৰীৰ দাবী কৰিছে। কেৱল দপ্তৰেই নহয়, UCCকে ধৰি গুৰুত্বপূৰ্ণ আইনো সলাব লাগিব নৰেন্দ্ৰ মোদীয়ে যদিহে চৰকাৰ গঠন কৰে। আৰু সময় যিমানে বাগৰিছে আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, সময় বাগৰাৰ লগে লগে দাবী কিন্তু বাঢ়ি গৈছে। বিহাৰক বিশেষ মৰ্যাদা দিয়াৰ দাবী কৰিছে নীতিশ কুমাৰে। 3জন কেবিনেট মন্ত্ৰী লাগে নীতিশ কুমাৰৰ JDU। আৰু এয়া চন্দ্ৰবাবু নাইডু কিদৰে নিশাৰ ভাগত উপস্থিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছোঁ। কাইলৈ সভা অনুষ্ঠিত হ'ব, বিশেষ সভা, বিশেষ বৈঠক অনুষ্ঠিত হ'ব। আৰু তাৰ বাবে চন্দ্ৰবাবু নাইডু আহি উপস্থিত হৈছে। পিছ পৰি থকা নাই চন্দ্ৰবাবু নাইডু। আমি পূৰ্বতে উল্লেখ কৰিছোঁ, চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ তৰফৰ পৰা সময় বাগৰাৰ লগে লগে দাবী উত্থাপন বেছি হৈছে, চৰ্তৰ সংখ্যা বৃদ্ধি পাইছে। আৰু গৃহমন্ত্ৰীৰ পদ হেৰুৱাব পাৰে অমিত শ্বাহে। বিপদত হয়তো পৰিব পাৰে অমিত শ্বাহ। মোদী হয়তো প্ৰধানমন্ত্ৰী নহ'বও পাৰে যদিহে NDAৰ সংগ এৰি নীতিশ কুমাৰ আৰু নাইডুৱে ইণ্ডিয়াৰ সৈতে লগ লাগে, তেন্তে বিজেপিয়ে কিন্তু চৰকাৰ গঠন কৰাত ব্যৰ্থ হ'ব।
দেশৰ ৰাজনীতি এতিয়া নিৰ্ভৰ কৰিছে দুগৰাকী ব্যক্তিৰ ওপৰত সেয়া হৈছে চন্দ্ৰবাবু নাইডু দুই কিং মেকাৰ পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ দুই কিং মেকাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰ নাইডু আৰু নীতিশৰ কৌশলে এতিয়া দেশৰ ৰাজনীতি এক প্ৰকাৰ গৰম কৰি তুলিছে গৃহমন্ত্ৰীৰ পদ হয়তো হেৰুৱাব পাৰে অমিত শ্বাহে চৰকাৰ গঠন কৰাৰ ক্ষমতা থাকিলেও বাৰে বাৰে শলঠেকত পৰিছে এবাৰ দপ্তৰ বিচাৰি শিৱসেনাৰ একনাথ সিন্ধেক দাবী কৰা হৈছে পুনৰবাৰ উল্লেখ কৰিছোঁ গৃহমন্ত্ৰীৰ পদ হেৰুৱাব পাৰে অমিত শ্বাহে বাৰে বাৰে চৰকাৰ গঠন কৰিবলৈ ওলায়ো শলঠেকত পৰিছে বিজেপি নেতৃত্বাধীন NDA বিহাৰক বিশেষ মৰ্যাদা দিয়াৰ দাবী কৰিছে নীতিশ কুমাৰে তিনিজন কেবিনেট মন্ত্ৰী লাগে নীতিশ কুমাৰক UCC আৰু মুছলিম সংৰক্ষণৰ দাবী কৰিছে নীতিশ কুমাৰে ৰেলৱে কৃষি বিভাগ লাগে চন্দ্ৰবাবু নাইডুক লাগে চন্দ্ৰবাবু নাইডুক কি লাগে পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ চন্দ্ৰবাবু নাইডুৱে কি দাবী কৰিছে নাইডুক লোকসভাৰ অধ্যক্ষ পদ লাগে আৰু চৰ্ত মানি নললেই চৰ্ত যদি মানি নলয় বিজেপিয়ে চৰ্ত যদি মানি নলয় NDA তেতিয়া হয়তো NDAৰ সংগ এৰি ইণ্ডিয়াৰ সৈতে চামিল হ'ব পাৰে ইণ্ডিয়াৰ সৈতে লগ লাগিব পাৰে নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডু যিহেতু নীতিশ কুমাৰৰ স্থিতিক লৈ দেশৰ ৰাজনীতিত উলপাৰ লাগি থাকে নীতিশ কুমাৰে মন গ'লেই ওলোটাখৰ মাৰে আৰু নীতিশ কুমাৰক এইবাৰ হয়তো ওলোটাখৰ মাৰিবলৈ বেছি সময় নালাগিব যদিহে তেওঁৰ চৰ্ত মানি নলয় যদিহে তেওঁৰ দাবী পূৰণ নহয় তেওঁ কিন্তু ওলোটাখৰ মৰাত পাকৈত বুলি ক'ব লাগিব